মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আন এটি টপিক লৈ আজি তোমালোকৰ ওচৰলৈ আহিছো আজিৰ টপিকটো হৈছে গাউছৰ সূত্ৰ ক্লাস 12 ফৰ ফিজিক্সৰ প্ৰথম চেপ্টাৰৰ 12 নম্বৰ টপিক গাউছৰ সূত্ৰৰ বিষয়ে আমি আজি ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিবা গোটেইখিনি কনসেপ্ট আজি তোমালোকৰ গাউছৰ সূত্ৰৰ ওপৰত ক্লিয়াৰ হৈ যাব গাউছৰ সূত্ৰটো বৈদ্যুতিক ফ্লাক্সৰ ওপৰত ভিডিঅ'টোত আমি ফ্লাক্সৰ বিষয়ে বৈদ্যুতিক ফ্লাক্স কি বা অবিবাহ কি সেই বিষয়ে আমি আলোচনা কৰিছিলো গতিকে যিসকলে আগৰ ভিডিঅ'খিনি চোৱা নাই তেওঁ কমেন্ট ডেসক্ৰিপচনত লিংক দিয়া আছে লিংকত ক্লিক কৰিলে আগৰ ভিডিঅ'খিনি ভালদৰে চালে কনসেপ্টটো লৈ ললে ফ্লাক্সৰ তেতিয়া এইটো বস্তু বুজি পোৱাত সহজ হ'ব আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলে বন্ধু বান্ধৱীৰ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা আহাসু গাউছৰ সূত্ৰটো কি আমি চাই লওঁ গাউছৰ সূত্ৰৰ মতে কি চাবা আবদ্ধ পৃষ্ঠৰ মাজেৰে পাৰ হোৱা অভিবাহ বা ফ্লাক্সৰ মান পৃষ্ঠখনে আবদ্ধ কৰি ৰখা মুঠ আধানৰ 1/ε0 গুণ কি কৈছে চাবা আবদ্ধ পৃষ্ঠৰ মাজেৰে পাৰ হোৱা অভিবাহ বা ফ্লাক্সৰ মান পৃষ্ঠখনে আবদ্ধ কৰি ৰখা মুঠ আধানৰ 1/ε0 গুণ অৰ্থাৎ কি যে আমি ফ্লাক্সক কি আকাৰে দ্বাৰা বুজা ফাই ইকুৱেল টু ক্লোজ ইন্টিগ্ৰেশন এটো ক্লোজ ইন্টিগ্ৰেশন আমাৰ ফ্লাক্সৰ সূত্ৰটো আছিল E ইনটু ডেল্টা S ইন্টিগ্ৰেশন E ইনটু ডেল্টা S ইকুৱেল টু তোমাৰ কি হ'ব q/ε0 এতিয়া চাবা এই বস্তুখিনি আমি ভালদৰে বুজি লওঁ কি কৈছে বস্তুটো চোৱা যে সাপোজ এইটো এটা তোমাৰ গোলকটো এটা কি আবদ্ধ বস্তু বা আবদ্ধ পৃষ্ঠ গোলাকাৰ পৃষ্ঠখন এখন আবদ্ধ পৃষ্ঠ ইয়াৰ যদি আমি কেন্দ্ৰত সাপোজ কিউ আধান লৈছো কিউ পৰিমাণৰ বিন্দুসমূহ আধান এটা আছে এতিয়া এই কিউ পৰিমাণৰ বিন্দুসমূহ আধানৰ বাবে এই গোলকীয় পৃষ্ঠখনৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্সৰ মানটো কি হ'ব বুলি কৈছে q ইনটু 1/ε0 গুণ তাৰ মানে এই পৃষ্ঠখনত যিমানখিনি আধান আছে তাৰ লগত 1/ε0 পূৰণ কৰি দিলে তুমি ইয়াৰ ফ্লাক্সৰ মানটো পাই যাবা এই গোলকটোৰ পৃষ্ঠৰ মাজেৰে পাৰ হোৱা ফ্লাক্সৰ মানটো পাই যাবা ফৰ এক্সাম্পল আমি যদি ধৰো সাপোজ q ইকুৱেল টু 2 কুলম্ব আছে তেনহলে আমাৰ ফ্লাক্সৰ মানটো কি হ'ব এই গোলকাৰ ইয়াত যদি আমি 2 কুলম্ব চাৰ্জ এটা ৰাখো তেনহলে এই গোলাকাৰ পৃষ্ঠখনৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্সৰ মানটো কি হ'ব phi ইকুৱেল টু 2 into 1/ε0 আমি ε0 ভ্যালুটো জানো 8.854 into 10 to the power -12 কুলম স্কয়ার পার নিউটন মিটার স্কয়ার গতিকে আমি কি কৰিব পাৰিম ইয়াত এইখিনি বস্তু ভ্যালুটো পোৱাৰি তৎক্ষণাত আমি কি কৰিব পাৰিম এই পৃষ্ঠখনৰ মাজেৰে পাৰ হোৱা ফ্লাক্সৰ মানটো উলিয়াই ল'ব পাৰিম হৈছে গতিকে গাউছে এই কথাটোৱে কৈছিল যে আবদ্ধ পৃষ্ঠ যদি আমি সাপোজ এখন আবদ্ধ পৃষ্ঠ ৰাখে এনেকুৱাকৈ যদি ধৰ সিলিন্ডাৰ আকাৰৰ এখন আবদ্ধ পৃষ্ঠ আছে তেনেহলে তোমাৰ ইয়াত যদি কৰবাত কিউ পৰিমাণৰ আধান থাকে তেনেহলে এই আবদ্ধ পৃষ্ঠখনৰ মাজেৰে যিখিনি ফ্লাক্স পাৰ হ'ব সেই ফ্লাক্সৰ মানটো ইয়াত থকা চাৰ্জৰ 1/ε0 গুণ হ'ব গতিকে এইটোই আছিল আমাৰ গাউছৰ সূত্ৰ এতিয়া আমি গাউছৰ সূত্ৰটো প্ৰমাণ কৰিব লাগিব হৈছে এতিয়া চোৱা আমাৰ গাউছৰ সূত্ৰৰ প্ৰমাণ আছে এইটো প্ৰমাণ কৰিম আমি যে phi ইকুৱেল টু q/ε0 হয় বুলি এতিয়া তাৰ কাৰণে কি কৰিছো যে ধৰা হল r ব্যাসাৰ্ধৰ গোলাকাৰ পৃষ্ঠ এখনৰ কেন্দ্ৰত q বিন্দুসমূহ আধান আবদ্ধ হৈ আছে গোলকটোৰ পৃষ্ঠৰ প্ৰতিটো বিন্দুত ক্ষেত্ৰ প্ৰাবল্য ইৰ মান সমান আৰু ই কালি ভেক্টৰৰ দিশত ক্ৰিয়া কৰে মই চিত্ৰটো ইয়াত ৰাখিছো মই চিত্ৰটো ইয়াত আৰু হেৰি নকৰো অভাৰৰাইটিং নকৰো বেলেগ পেজ এটাত মই বুজাই দিছো যে কি কৰা হৈছে ইয়াত যে মই এইটো চিত্ৰতে হেৰি কৰি দিছো যে আমাৰ এটো এটা গোলক বুলি কলে তোমালোকে ফুটবলটোৰ বিষয়ে কল্পনা কৰি মনতে ফুটবলটোৰ বিষয়ে ভাবিব পাৰা ইয়াৰ আমাৰ কি আছে কিউ আধান আছে এতিয়া তুমি কি কৰিব লাগে আমি কি কৰিম ইয়াৰ ব্যাসাৰ্ধ হৈছে r হৈছে এতিয়া আমি ইয়াত এটা সৰু এটা কালি খণ্ড বিবেচনা কৰি লৈছো আৰু ইয়াৰ ওপৰত এটা কি আছে p বিন্দু আছে বা ইয়াত পি বিন্দুটোলৈ আমি এটা সৰু কালি খণ্ড এটা বিবেচনা কৰিছো তোমালোকে ফুটবলটোৰ ভিতৰত কেন্দ্ৰ বুলি ক'লে ফুটবল এটা কল্পনা কৰি ফুটবলটোৰ ভিতৰত কেন্দ্ৰত তোমাৰ কি আছে আধানটো আছে আৰু ফুটবলটোৰ আমাৰ ফুটবল বিলাকৰ
কেনেকুৱা এনেকুৱাকৈ হেক্সাডেচিমেল ফৰ্মত খণ্ডবিলাক থাকেনে এনেকুৱাকৈ ফুটবল এটাৰ হেৰিত গতিকে সেই খণ্ড এটাৰ বিষয়ে এই কথাখিনি এইটো সেই খণ্ড এটা বুলি ভাবা তাৰ ওপৰত পি এটা বিন্দু লোৱা হৈছে এতিয়া চোৱা এই কিউ আধানটোৰ বাবে তোমাৰ কি হ'ব বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো এনেকুৱাকৈ হ'ব কাৰণ আমি আগতে পঢ়িছোঁ যে ধনাত্মক আধানৰ ক্ষেত্ৰত বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো সদায় বাহিৰৰ পিনত হয় হৈছে গতিকে ইলেক্ট্ৰিক ফিল্ডৰ দিশটো এনেকুৱাকৈ হ'ব এতিয়া এই যেটো সৰু কালি খণ্ড বিবেচনা কৰিছো আমি এটো ডেল্টা এস বুলি ধৰিলো এই কালি খণ্ডটোৰ কালি ভেক্টৰটো কি হ'ব বা ইয়াৰ দিশটো কেনেকুৱা হ'ব সো কালি ভেক্টৰ মানে কি আছিল যে এইখন যদি পৃষ্ঠ হয় তেনে ইয়াৰ এডাল তুমি লম্ব আঁকিব লাগিব এতিয়া তুমি এই ফুটবলৰ যেটো এটা সৰু খণ্ড সেই খণ্ডটোৰ এই খণ্ডবিলাকত তোমাৰ সদায় কালি ভেক্টৰ যেটো আছে বা ক্ষেত্ৰ ভেক্টৰ যেটো আছে সদায় হেতু কি হ'ব বাহিৰৰ পিনে লম্ব দিশত হ'ব এনেকুৱাকৈ তুমি ইয়াত যদি লোৱা ইয়াতো তোমাৰ এনেকুৱাকৈ বাহিৰৰ পিনত হ'ব তাৰ মানে আমি এটা বস্তু ক'ব পাৰো যে ইলেক্ট্ৰিক ফিল্ডৰ দিশ আৰু এই কালি খণ্ডটোৰ সৰু কালি খণ্ডটোৰ দিশ কি হ'ব তোমাৰ একেটা দিশত হ'ব যদি একেটা দিশত হয় তেনহলে থিটা ইকুৱেল কিমান হ'ব 0 ডিগ্ৰী হ'ব ইয়াৰ মাজৰ কোণটো হৈছে গতি 0 ডিগ্ৰী হ'ব গতি এইখিনি বস্তু তোমালোকে বুজি লোৱা মই চিত্ৰটো তাত সেইখিনি হেৰি কৰিছো আৰু এবাৰ কৈ দিছো গোলক এটাৰ কেন্দ্ৰত কি পৰিমাণৰ আধান আছে আমি ইয়াৰ এটা পি বিন্দু লৈছো গোলকটোৰ পৃষ্ঠত আৰু তাৰ চাৰিওফালে এটা ডেল্টা এস পৰিমাণৰ সৰু কালি খণ্ড বিবেচনা কৰিছো এতিয়া কিউ আধানটোৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰটো সদায় বাহিৰৰ পিনে হ'ব এনেকুৱাকৈ আৰু এই ডেল্টা এস যেটো সৰু কালি খণ্ড আছে ইয়াৰ দিশটো সদায় বাহিৰৰ পিনে হ'ব তাৰ মানে আমাৰ কি হৈ গ'ল এই বৈদ্যুতিক ক্ষেত্ৰৰ দিশ আৰু এই কালি খণ্ডটোৰ কালি ভেক্টৰটো একে দিশত হ'ব সেইকাৰণে আমাৰ থিটাৰ মানটো কি হ'ব 0 ডিগ্ৰী হ'ব হৈছে এতিয়া চাবা এই চিত্ৰটো মই ইয়াত ৰাখিছো এতিয়া চাবা আমি এই পি বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ মানটো কিমান হেতু লিম কাৰণ আমাৰ ইয়াত লিখা আছে চাবা এই গোলকটোৰ ফুটবলটোৰ পৃষ্ঠৰ প্ৰতিটো বিন্দুতে আমাৰ কি বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যৰ মানটো সমান বুলি ইয়াত লিখা আছে আৰু এটো কালি ভেক্টৰৰ দিশত হয় বুলি গতিকে আমি পি বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য কিমান হ'ব আমাৰ সূত্ৰ মতে আগতে আমি সূত্ৰ এইটো পাই আহিছো মই সেইকাৰণে কৈছো আগৰ ভিডিঅ'বিলাক যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে চোৱা নাই এইবিলাক চাই লবা সহজতে এইবিলাক বস্তু আয়ত্ত কৰি ল'ব পাৰিবা ইকুৱেল টু কি হ'ব তোমাৰ 1/4 পাই এপসাইলন নট কিউ ডিভাইডেড বাই r স্কয়ার কাৰণ ইয়াত আধানটো কিউ আছে আৰু ইয়াৰ ব্যাসাৰ্ধ আমি r বুলি ধৰিছো তাৰ মানে পি বিন্দুটো এই চেণ্টাৰৰ পৰা r দূৰত্বত আছে হৈ গ'ল এতিয়া চোৱা আমি কি কৰিম ফ্লাক্সৰ মানটো উলিয়াম কেনেকৈ আমি জানো যে অতি সহজত মই প্ৰমাণটো কৰি দি আছো বৈদ্যুতিক ফ্লাক্স phi equal to close integration E into delta S হয় না এইটো আমাৰ ফ্লাক্সৰ সূত্ৰ এইটো ক্লোজ ইন্টিগ্ৰেশন আবদ্ধ কলন বুলি কোৱা হয় এটো হয়তো এতিয়া বুজি পোৱাত অসুবিধা হ'ব কিছু গতে আগৰ ভিডিওটো চাই লবা অলপ কাইন্ডলি তেতিয়া এই বস্তুটোৰ বিষয়ে বুজিবা তাৰ মানে আমাৰ আবদ্ধ পৃষ্ঠৰ কাৰণে আমি ইয়াত এই চিনটো দিয়া হয় কাৰণ তোমাৰ ফ্লাক্সৰ মান যেতিয়া হলো আমি এখন আবদ্ধ পৃষ্ঠ লাগে এতিয়া এইটো মানে আমাৰ চোৱা যদি আমি ভেক্টৰটো ভাঙি দিও তেনে আমি এনেকৈ লিখিব পাৰো E delta S cos theta হৈছে এতিয়া চাবা ইকুৱেল টু ক্লোজ ইন্টিগ্ৰেশন E delta S সো মই আগতে কলো যে যেহেতু আমাৰ বৈদ্যুতিক ক্ষেত্ৰ আৰু কালি খণ্ডটোৰ কালি ভেক্টৰ একে দিশত আছে গতিকে আমাৰ থিটাৰ মানটো 0 ডিগ্ৰী গতিকে আমি ইয়াত থিটা কি কৰিলো 0 ডিগ্ৰী বহালো তাৰ মানে cos 0 ডিগ্ৰী এটো ইয়াত না লাগে ইকুৱেল টু cos 0 ডিগ্ৰী 1 গতিকে E ডেল্টা S হল হৈছে এতিয়া চোৱা আমি ইয়াত E টু বাহিৰলৈ ওলাই আহিব আমি ইন্টিগ্ৰেশন কৰিম ডেল্টা S এতিয়া চোৱা E মানে আমাৰ ইয়াত লিখা আছে এটো তুমি সমীকৰণ 1 দিয়া গতিকে আমাৰ E ৰ ভ্যালুটো কিমান দিয়া আছে 1/4 পাই এপসাইলন নট q ডিভাইডেড বাই r স্কয়ার এতিয়া চাবা ডেল্টা S আমাৰ কি আছিল
যে মই কৈছোঁ গোলকটোৰ বা ফুটবলটোৰ এটা সৰু পিষ্টৰ এটা অংশ আছিল এতিয়া যদি ইয়াক ইন্টিগ্ৰেশন কৰি দিও তেনেহলে এইখিনি মানে কি হ'ব ক্লোজ ইন্টিগ্ৰেশন ডেল্টা is equal to গোটেই গোলকটোৰ কালি অৰ্থাৎ s এতিয়া গোলকৰ কালি s equal to কিমান আছিল 4 pi r square যেহেতু ব্যাসাৰ্ধ r আছে গতিকে আমি ইয়াত কি লিখিব পাৰো ডেল্টা s ৰ ঠাইত আমি কি লিখিব ইন্টিগ্ৰেশন ডেল্টা s ৰ ঠাইত আমি কি লিখিব পাৰো s লিখিব পাৰো ইয়াত লিখি দিম যত s গোলকটোৰ মুঠ পৃষ্ঠকালি হৈছে equal to 1/4 pi epsilon naught q divided by r square এটা গোলকৰ পৃষ্ঠকালি 4 pi r square গতিকে আমাৰ কি হল 4 pi ক্যান্সেল গল r square ক্যান্সেল গল আমাৰ থাকিল কি q divided by epsilon naught এটো সাইডত আমাৰ কি আছিল therefore ইয়াত কি আছে উপৰ phi equal to therefore আমাৰ phi equal to close integration e into delta s equal to q by epsilon naught এইটো হৈছে তোমাৰ কি গাউছৰ সূত্ৰৰ প্ৰমাণ হৈছে গতিকে এখানে তোমালোকে এইটো কোৱেশ্চন বহুতবাৰ আহিছে পৰীক্ষাত গাউছৰ সূত্ৰটো লিখি ইয়াৰ প্ৰমাণখিনি লিখিব দিয়ে গতিকে তোমালোকে ভালদৰে নোটখিনি কৰি লোৱা আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅত আমি গাউছৰ সূত্ৰৰ এপ্লিকেশন প্ৰয়োগবিলাকৰ বিষয়ে আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যিসকলে নতুনকৈ চাই আছা আৰু তোমালোকৰ কলেজৰ বা বন্ধু বান্ধৱীৰ গ্ৰুপত চেনেলটো শেয়াৰ কৰি ভিডিঅটো শেয়াৰ কৰি দিবা আৰু তেওঁলোকৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ক'বা ধন্যবাদ